ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়লৈ সকলোকে স্বাগতম জনাইছোঁ। মই স্মিতা বৰ্মন আৰু আজি সকলোকে আপোনালোকক মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। চ' আজি আমাৰ টপিকটো হৈছে সামাজিক গতিশীলতা, ছ'চিয়েল মবিলিটি। চ' ইয়াৰ আগতেই আমি ডিছকাছ কৰিছিলোঁ ছ'চিয়েল চেঞ্জৰ ওপৰত, সামাজিক পৰিৱৰ্তনৰ ওপৰত, আৰু আজি তাৰ কণ্টিনিউৱেশ্যন হিচাপে আজি আমাৰ শ্ৰেণীকোঠাটো হ'ব সামাজিক গতিশীলতাৰ ওপৰত। চ' আমি সকলোৱে জানো যে সমাজ গতিশীল আৰু আদিম অৱস্থাৰ পৰাই এই গতিশীলতাটো আহি আছে আৰু এই গতিশীলতাটোৰ বাবেই পৰিৱৰ্তন হৈ আছে। আৰু আজিৰ যিটো আমি অৱস্থা পাইছোঁ সেইটো আদিম অৱস্থাৰ পৰিৱৰ্তনৰ ফলত গতিশীলতাৰ ফলতহে আজি আমি এইটোৰ অৱস্থালৈ আহিছোঁ। চ' সামাজিক গতিশীলতা হ'ল বন্ধ আৰু মুক্ত স্তৰীকৰণৰ আধাৰস্বৰূপ। চ' যেতিয়া আমি সামাজিক গতিশীলতা বুলি কওঁ তেতিয়া আমি গম পাওঁ যেতিয়া কোনো এটা সামাজিক শ্ৰেণীয়ে অন্য এটা সামাজিক শ্ৰেণীলৈ উন্নতি কৰে বা অৱনতি হোৱাকে আমি সামাজিক গতিশীলতা বুলি কওঁ। যেতিয়া এটা শ্ৰেণীৰ পৰা আনটো শ্ৰেণীলৈ বা এটা পৰিস্থিতিৰ পৰা আনটো পৰিস্থিতিলৈ বা এটা স্থানৰ পৰা আনটো স্থানলৈ উন্নতিও হ'ব পাৰে বা অৱনতিও হ'ব পাৰে, এই দুয়োটাকে আমি লগ হৈ সামাজিক গতিশীলতা বুলি কওঁ। এতিয়া হৈছে যে আমি ক'ব পাৰোঁ যে সেনেকে আমাৰ বহুত দাৰ্শনিকে বা বহুত সমাজ বিজ্ঞানীয়ে বহুতো মতামত দিছিলে সামাজিক গতিশীলতাৰ ওপৰত। সেনেকে আমাৰ সমাজশাস্ত্ৰৰ পিতৃস্বৰূপ আগষ্ট কাটে কৈছিলে যে যিকোনো মানৱ সমাজে দৈবিক স্তৰ, অতি ভৌতিক স্তৰ অতিক্ৰম কৰি আজিত আমি বৈজ্ঞানিক স্তৰত উপনীত হৈছোঁ। চ' ইও হৈছে আমাৰ সামাজিক গতিশীলতাৰ লক্ষণ আৰু সেনেকে আমি গতিশীল হৈ আহি আছোঁ। আদিম অৱস্থাৰ পৰা যিকোনো মানৱ সমাজে গতিশীল প্ৰক্ৰিয়াৰ সহায়ত আজিৰ পৰিৱৰ্তন ঘটি আহিছে আৰু পৰিৱৰ্তন ঘটি আমি আজিৰ স্তৰটো পাইছোঁ। সেইকাৰণে বহুতজন দাৰ্শনিকে বহুত ধৰণৰ মতামত দিছে, যেনেকে বাৰ্নাৰ্ড বাৰ্বাৰৰ মতে সমাজৰ উচ্চ বা নিম্ন শ্ৰেণীৰ লোকৰ ঊৰ্ধ্বমুখী বা নিম্নমুখী অৱস্থাই হৈছে সামাজিক গতিশীলতা। তেনেধৰণে ডক্টৰ ডি টলেৰ মতে বিভিন্ন সংস্কৰণত বিভক্ত থকা শ্ৰেণীবোৰৰ পৰা ব্যক্তিয়ে যেতিয়া এটা শ্ৰেণীলৈ গতি কৰে তাকে সামাজিক পৰিৱৰ্তন বোলে। তাৰোপৰি ৱালেছৰ মতে মানৱ সমাজত এজন ব্যক্তিয়ে এক বিশেষ সামাজিক পৰিস্থিতিৰ পৰা অন্য এক সামাজিক পৰিস্থিতিলৈ গতি কৰাই হ'ল সামাজিক পৰিৱৰ্তন। চ' এই গোটেইবোৰ যেতিয়া আমাৰ দাৰ্শনিকে যেতিয়া মতবাদ দিছিল তাৰ পৰা আমি এটাই ক'ব পাৰোঁ যে যেতিয়া কোনো এজন ব্যক্তিয়ে বা কোনো এটা সমাজৰ শ্ৰেণীয়ে এটা সামাজিক স্তৰৰ পৰা আনটো স্তৰলৈ বা এটা পৰিস্থিতি মানে আমি যিটো ষ্টেটাছ বুলি কওঁ, এটা ষ্টেটাছৰ পৰা আন এটা ষ্টেটাছলৈ গতি কৰে তাকে আমি ক'ব পাৰোঁ যে সামাজিক গতিশীলতা। চ' সেনেকে আমাৰ ইয়ং আৰু মেকৰ মতে যদি সমাজৰ এক বিশেষ পৰিস্থিতিপ্ৰাপ্ত ব্যক্তিৰ পৰিস্থিতিৰ পৰিৱৰ্তন ঘটি এটা অন্য শ্ৰেণী বা স্তৰপ্ৰাপ্ত হয় তাক সামাজিক গতিশীলতা বোলে। চ' যেতিয়া আমি সামাজিক গতিশীলতা বুলি কওঁ, যেতিয়া সামাজিক গতিশীলতাই আমাৰ আগতেই কৈছোঁ যে ই উন্নতিও হ'ব পাৰে বা অৱনতিও হ'ব পাৰে। কেতিয়াবা আমাৰ সামাজিক পৰিৱৰ্তন এনেকুৱা হয় যে যিকোনো ভাল কামৰ কাৰণে নিম্ন শ্ৰেণীৰ ব্যক্তিবিলাকেও কেতিয়াবা উচ্চ শ্ৰেণীৰ ব্যক্তিলৈ গতি কৰিব পাৰে আৰু কেতিয়াবা যিকোনো অপযশ বা যিকোনো অসুবিধাৰ ফলত কেতিয়াবা উচ্চ শ্ৰেণীৰ ব্যক্তিবিলাকেও নিম্ন শ্ৰেণীলৈ গতি কৰিব লগা হয়। যেতিয়া কেতিয়াবা উন্নতি হয় কেতিয়াবা অৱনতি হয়, তো কেতিয়াবা ঊৰ্ধ্বমুখী কেতিয়াবা নিম্নমুখী যেতিয়া আমাৰ হয় সেইটোৱে হৈছে কি আমাৰ সামাজিক গতিশীলতা, যাক আমি ছ'চিয়েল মবিলিটি বুলি কওঁ। আৰু এই যেতিয়া ছ'চিয়েল মবিলিটি আছে, সামাজিক গতিশীলতা, তাৰ কিছুমান বৈশিষ্ট্য আছে, কিছুমান কেৰেক্টাৰিষ্টিক্স আছে। চ' প্ৰথমটোৱে হ'ল বিশ্বজনীনতা। চ' ইয়াতে কৈছে যে পৃথিৱীৰ প্ৰায় সকলো সমাজতে আমাৰ সামাজিক গতিশীলতা পৰিলক্ষিত হৈছে। যিকোনো স্থানতে আমি যাওঁ তেতিয়া আমি দেখিম যে চবতে ছ'চিয়েল মবিলিটি হৈছে বা সমাজ এখন গতিশীলভাৱে গতি কৰি আছে।
কিছুমান ইয়াৰে কিছুমান গতি আকৌ মন্থৰ আৰু কিছুমান গতি তীব্ৰ বুলি কৈছে যেনেকৈ আমাৰ আধুনিক যিবোৰ আধুনিক সমাজখন বা আমাৰ উদ্যোগিত সমাজখন বা নগৰীকৰণ সমাজখনত আমাৰ যেটো সামাজিক গতিশীলতা হেতু খুব দ্ৰুতভাৱে কৈছে কাৰণ ইয়াতে এইখন সমাজ আমি মুক্ত সমাজ এখন সমাজ আমি মুক্ত সমাজ বুলি কম যেতিয়াই এখন সমাজ মুক্ত হয় তেতিয়াই তাৰ গতিশীলতাটো তীব্ৰ হয় আনহাতে যেতিয়া আমি আমাৰ যিখিনি আমাৰ জনজাতীয় সমাজ যিখন আছে যিখন আমাৰ জনজাতীয় সমাজ বা যিখন আমাৰ পুৰণি সমাজ আছে যিখন সমাজত অকমান নিয়ম কানুনবোৰ বেছি বা তাতে অকমান বন্ধ প্ৰকৃতিৰ সমাজ হয় সেইখন সমাজৰ কিন্তু দ্ৰুতি কম বুলি কৈছে সেইকাৰণে কৈছে যে ই হয় বিশ্বজনীনতা সকলো জেগাতে ই আছে সকলো জেগাতে ইয়াক আমি পাওঁ কিন্তু ইয়াৰ কেতিয়াবা কিছুমান সমাজত ইয়াৰ দ্ৰুতি বেছি আৰু কিছুমান সমাজত ইয়াৰ দ্ৰুতি কম বুলি কৈছে স্লো বুলি কৈছে ইয়াৰ মুভমেন্ট স্লো বুলি কৈছে নেক্সট আছে ভিন্ন প্ৰকৃতিৰ আমি জানো যে আমাৰ সামাজিক গতিশীলতাটো ভিন্ন প্ৰকৃতিৰ হয় যেনে ইয়াতে আমাৰ কিছুমান সামাজিক গতিশীলতা আছে আনুভূমিক দিশত হয় কিছুমান সামাজিক গতিশীলতা আমাৰ উলম্ব দিশত হয় কিছুমান সামাজিক গতিশীলতা ঊৰ্ধ্বমুখী হয় কিছুমান সামাজিক গতিশীলতা নিম্নমুখী হয় কিছুমান আন্তঃপুৰুষ হয় কিছুমান অন্তঃপুৰুষ হয় তো আমি গম পাম যে সামাজিক গতিশীলতা বিভিন্ন প্ৰকাৰৰ আছে আৰু এই যে বিভিন্ন প্ৰকাৰৰ সামাজিক গতিশীলতা আছে ই সকলো জায়গাতে একে নহয় যেনেকৈ আমাৰ বিদ্যালয় শিক্ষা ব্যৱস্থা হওক ধৰ্মীয় অনুষ্ঠান হওক ৰাজনৈতিক হওক ব্যক্তিগত স্বাৰ্থ হওক সকলো জায়গাতে সকলো ঠাইতে ইয়াৰ প্ৰকৃতি ভিন্ন হয় কিছুমান ঠাইত ইয়াৰ প্ৰকৃতি উলম্ব দিশত হয় কিছুমান আনুভূমিক দিশত হয় বা কিছুমান ঊৰ্ধ্বমুখী দিশত গতি কৰে কিছুমান অধমুখী গতি কৰে সেইকাৰণে কৈছে যে সামাজিক গতিশীলতাৰ প্ৰকাৰ বিভিন্ন ধৰণৰ সামাজিক গতিশীলতা আছে তাৰোপৰি কৈছে নেক্সট হৈছে যোগ্যতা আৰু অৰ্হতাৰ ভিত্তি সো আমাক এটোৱে কৈছে যে সামাজিক গতিশীলতা হয় সমাজ এখন গতিশীল হয় আৰু যেতিয়া সমাজ এখন গতিশীল হয় বা এজন ব্যক্তিয়ে নিম্ন শ্ৰেণীৰ পৰা যেতিয়া উচ্চ স্তৰ পায় তেতিয়া কমপ্লিটলি তেওঁ ডিপেন্ড হয় কমপ্লিটলি নিৰ্ভৰ কৰে তেওঁৰ নিজৰ যোগ্যতা আৰু অৰ্হতাৰ ভিত্তিত কাৰণ যেতিয়া এজন ব্যক্তিৰ যোগ্যতা অধিক বা তেওঁৰ অৰ্হতা অধিক তো তেওঁ নিশ্চয় আন এজনতকৈ উচ্চ শ্ৰেণী পাব বা উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হ'ব বা কোনো এখন সমাজত তেওঁ উচ্চ স্তৰ পাব সো সেইকাৰণে কৈছে যে সামাজিক যেটো আমাৰ গতিশীলতা হেতু যোগ্যতা আৰু অৰ্হতাৰ ভিত্তিটো হয় সো এইটো এটা ইয়াৰ বৈশিষ্ট্য তাৰমানে যোগ্যতা থাকিলে বা অৰ্হতা থাকিলে যিকোনো এজন ব্যক্তি জাতি ধৰ্ম নিৰ্বিশেষে তেওঁ আৰ্থিক দুৰৱস্থাও হ'ব পাৰে তেওঁ কিন্তু তেওঁৰ যোগ্যতা যদি আছে তেওঁৰ যদি উচিত শিক্ষা আছে তেওঁ কিন্তু উচ্চ শ্ৰেণীলৈ তেওঁ গতি কৰিব পাৰে সেইকাৰণে কৈছে যোগ্যতা আৰু অৰ্হতাৰ ভিত্তি নেক্সট বৈশিষ্ট্যটো হৈছে সামাজিক স্থান আৰু প্ৰস্থিতিৰ পৰিৱৰ্তন যেতিয়া কৈছে যে কিছুমান বস্তু হয় যে সামাজিক স্থান আৰু প্ৰস্থিতিৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়াও আমাৰ কি হয় সামাজিক গতিশীলতাটো বাঢ়ে যেনেকৈ আমাৰ কিছুমান হয় যে কিছুমান ব্যক্তিয়ে নিজৰ যোগ্যতা হওক নিজৰ আদৰ্শ হওক নিজৰ কৰ্ম হওক নিজৰ দক্ষতা নিজৰ সক্ষমতাৰে তেওঁলোকে উচ্চ শ্ৰেণীলৈ গতি কৰে আকৌ আনহাতে কিছুমানে নানা ধৰণৰ অপযশ নানা ধৰণৰ বিপদ নানা ধৰণৰ সংঘাত নানা ধৰণৰ দুৰ্যোগৰ কাৰণেও কিন্তু তেওঁৰ সামাজিক স্থান কি হৈ যায় অৱনমিত হয় বা তেওঁ উচ্চ স্তৰৰ পৰা নিম্ন স্থানলৈ তেওঁ গতি কৰিব লগা হয় সেইকাৰণে সামাজিক স্থান আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলতো আমাৰ হেতু এটা সামাজিক গতিশীলতাৰ কি হৈছে বুলি কৈছে এটা বৈশিষ্ট্য নেক্সট আছে সামাজিক মূল্যবোধ ইয়াতে কৈছে যে যেটো সামাজিক মূল্যবোধ তেনে সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি মানুহবিলাকে পুৰণি যিবোৰ তেওঁলোকৰ মূল্যবোধ বা পুৰণি যিবোৰ তেওঁলোকৰ যেতিয়া তেওঁলোকৰ পূৰ্বৰ স্থান তেওঁলোকে কেতিয়াবা কি হয় পৰিত্যাগ কৰিব লগা হয় বা তেওঁলোকে পুৰণি নীতি নিয়মবোৰ আঁতৰ কৰি নতুন সংস্কৃতি নতুন নীতি নিয়ম বা নতুন এটা স্থানলৈ তেওঁলোকে গতি কৰিব লগা হয়
সেইকাৰণে কৈছে সামাজিক মূল্যবোধো ইয়াৰ এটা বৈশিষ্ট্য কাৰণ কিয় সমাজৰ প্ৰয়োজনীয়তা হিচাপেহে এজন মানুহে গতি কৰে বা তেওঁৰ চিন্তাধাৰাৰ গতি হয় বা এনেধৰণে এখন নতুন সংস্কাৰ নতুন সংস্কৃতিৰ সৃষ্টি হয় নতুন সংস্কৃতিৰ সৃষ্টি হয় সামাজিক গতিশীলতাৰ ফলত নেক্সট আছে আদৰ্শৰ ওপৰত গুৰুত্ব যেতিয়া আমাৰ বেছিভাগ পশ্চিমীয়া সংস্কৃতিয়ে গণতান্ত্ৰিক আদৰ্শৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আগুৱাই গৈ আছে আৰু যেতিয়া এনেকুৱা ধৰণৰ কিছুমান আদৰ্শ আমাৰ যেনেকুৱা গান্ধীজীৰ আদৰ্শ আমাৰ মূল্যবোধৰ আদৰ্শ আমাৰ নেতাজীৰ আদৰ্শ এই আদৰ্শৰ ওপৰত ভিত্তি কৰিও কোনো এজাত শ্ৰেণীয়ে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ গতি কৰিব পাৰে সেয়া তেওঁলোকৰ আদৰ্শৰ ওপৰত ভিত্তি কৰিও কেতিয়াবা আমাৰ কি হয় সমাজ এখন গতিশীল হয় যিকোনো এজন ব্যক্তিৰ আদৰ্শ যিকোনো এটা সন্থাৰ আদৰ্শ বা যিকোনো এটা ধাৰণাৰ আদৰ্শৰ দ্বাৰাও তেওঁলোকে কি হ'ব পাৰে সামাজিক গতিশীলতালৈ ৰূপান্তৰিত হয় নেক্সট আছে আমাৰ কি নাৰী সমাজত প্ৰস্তুতি এতিয়া কৈছে যে নাৰী সমাজত প্ৰস্তুতি বুলি ক'লে যে যেতিয়াই আমি গম পাইছো যে আমাৰ যেতিয়াই সামাজিক যেতিয়াই নাৰীবিলাকে উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িব ধৰিছে তেওঁলোকে নিজৰ স্থান নিজৰ প্ৰস্তুতিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে বা যিকোনো ধৰণৰ শিক্ষা দীক্ষা হওক দক্ষতাৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে আৰু তেওঁলোকে সেনেদৰে উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে যেতিয়াই নাৰী সমাজে পুৰুষৰ সমানে কাম কৰিব ধৰিছে তেতিয়াই কিন্তু আমাৰ কি হৈছে সমাজখনৰো কি হৈছে আগুৱাই যাবলৈ ধৰিছে বা তেওঁলোকে যিকোনো ধৰণৰ কাম যিটো দায়িত্ব তেওঁলোকে দায়িত্বৰ যিটো বহন বা তেওঁলোকে সমাজৰ যিটো ভাৰ তেওঁলোকে বহন কৰিব পৰা হৈছে আৰু সেইকাৰণে কৈছে কি নাৰীৰ যিটো সামাজিক প্ৰস্তুতিটো উন্নতি হৈছে নাৰীও নিজৰ ষ্টেটাছ তেওঁলোকে সমাজত তেওঁলোকে প্ৰতিপন্ন কৰিব পাৰিছে যে তেওঁলোকৰো কিমান তেওঁলোকৰ প্ৰস্তুতি আছে তাৰোপৰি কৈছে যে যেতিয়া আমাৰ নাৰীসকলক সম অধিকাৰ দিছে বাল্য বিবাহ বিচ্ছেদ কৰিব তেওঁলোকে বাল্য বিবাহৰ প্ৰতিৰোধ কৰিব পৰা হৈছে তাৰোপৰি বিবাহ বিচ্ছেদৰ তেওঁলোকক যিখিনি অধিকাৰ দিয়া হৈছে সেই সকলোবোৰ অধিকাৰৰ কাৰণে কি হৈছে নাৰীয়ে আজি নিজৰ সামাজিক প্ৰস্তুতিৰ প্ৰতি উন্নতি হৈ উঠিছে আৰু নাৰী কেৱল এতিয়া পৰ্দাৰ আঁৰত নাই নাৰী মুক্ত হৈ সকলো স্থানতে তেওঁ সমানে আগবাঢ়ি যাব পাৰিছে বা সমানে তেওঁ খোজ দিব পাৰিছে সেইকাৰণেই কৈছে যে নাৰীয়ে নিজৰ লগতে নাৰী যেতিয়া উন্নতি হয় নাৰীৰ লগে লগে সমাজ এখনো উন্নতি হয় সো এইটো হৈছে আমাৰ নেক্সট বৈশিষ্ট্য যে নাৰীৰ সামাজিক প্ৰস্তুতি তাৰপিছত আছে আমাৰ শ্ৰেণী সজাগতা যে শ্ৰেণী সচেতনতাই ব্যক্তিৰ মাজত উচ্চ মধ্যম নিম্ন এই সকলোবোৰ শ্ৰেণীৰ পৰিৱৰ্তন ঘটায় তো কোনেও এতিয়া সকলোবোৰ মানুহ সজাগ হৈ পৰিছে কোন নিচ কোন উচ্চ কোন মধ্যম সেয়া তেওঁলোকৰ যিটো প্ৰস্তুতি সেইটো তেওঁলোকে জানিব পাৰিছে বা তেওঁলোকে নিজৰ যিটো শ্ৰেণী সজাগতাৰ ওপৰত তেওঁলোকে আহি গৈছে নেক্সট আছে আমাৰ তীব্ৰ আৰু মন্থৰ গতি কৈছে কি যেতিয়া আমি সামাজিক গতিশীলতা বুলি কওঁ তাৰ আগতেই মই কৈ আহিছো ইয়াৰ এটা ধুনীয়া এটা বৈশিষ্ট্য এইটো হৈছে কেতিয়াবা সামাজিক গতিশীলতাটো তীব্ৰ হৈ পৰে আৰু ঠিক তেনেদৰে কেতিয়াবা আমাৰ সামাজিক গতিশীলতাটো কি হৈ পৰে আমাৰ শ্ল' হৈ পৰে যে আমি যিবোৰ আমাৰ নগৰীয়া বা আমাৰ যিবোৰ গণতান্ত্ৰিক সমাজ আছে তেওঁলোকৰ গতিশীলতাটো খুব দ্ৰুত বুলি কৈছে আনহাতে যিখিনি আমাৰ ৰক্ষণশীল বা পৰম্পৰাগত সমাজ আছে সেই সমাজৰ ওপৰত যিখিনি প্ৰতিষ্ঠিত আছে সেইখন সমাজৰ কিন্তু গতিশীলতাটো আমাৰ ধীৰ বুলি কৈছে কাৰণ তাতে আমাৰ কিছুমান পুৰণিমুখীয়া আমাৰ কথা বা আমাৰ ৰীতি নীতিবোৰ তেওঁলোকে উলিয়াই দিব পৰা নাই যেতিয়াই এখন বন্ধ সমাজ থাকে বন্ধ
এখন সমাজত কি হয় তেওঁলোকৰ বিশেষকৈ এইবোৰ আমাৰ জনগোষ্ঠীয় সমাজ বা আমাৰ যিখিনি জাতিগত সমাজ আছে য'ত তেওঁলোকে নিজৰ ৰীতি-নীতি বা নিজৰ আচাৰ ব্যৱহাৰ বা নিজৰ যিখিনি দৃষ্টিভংগী সেইখিনিক লৈ যেতিয়া তেওঁলোকে থাকে তেতিয়া সেইখনক আমি বন্ধ সমাজ বুলি কওঁ আৰু এই বন্ধ সমাজখনত তেওঁলোকে কি হয় নিজৰ যিখিনি ধাৰণা সেইখিনি লৈয়ে থাকে আৰু তেতিয়া তেওঁলোকে উন্নতিৰ হিৰত খুব লাহে লাহে গতি কৰে তেওঁলোকে বেলেগৰ ধাৰণা গ্ৰহণ কৰিবলৈ টান পায় বা তেওঁলোকে খুব ইচ্ছা প্ৰকাশ নকৰে কিয় ঠিক সেনেকে কিন্তু আনহাতেদি কিন্তু আমাৰ যিখিনি নগৰীয়া অঞ্চল আছে বা উদ্যোগীকৰণ অঞ্চল আছে বা আমাৰ যিখিনি উদ্যোগবিলাক যেতিয়া স্থাপন হৈছে তাৰ ফলত যিখিনি আমাৰ মনোভাৱ হৈছে বা আমাৰ বিভিন্ন ধৰণৰ কাৰণত কি হয় যেতিয়া আমাৰ মুক্ত সমাজখনে কিন্তু খুব সহজভাৱে আমাৰ পৰিৱৰ্তনটো তেওঁলোকে গ্ৰহণ কৰিছে আৰু তেতিয়াই তেওঁলোকৰ কোন ধৰণৰ যোগ্যতা অনুসৰি তেওঁলোকে কি কৰিব বিচাৰে নিজৰ প্ৰস্থিতিটো তেওঁলোকে গ্ৰহণ কৰিব পাৰে বা তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিব বিচাৰে তেওঁলোকে যিবোৰ পুৰণিকলীয়া যিবোৰ তেওঁলোকৰ পিতৃৰ পৰা বা আগৰ প্ৰজন্মৰ পৰা যিখিনি প্ৰস্থিতি আছিলে যিখিনি ষ্টেটাছত তেওঁলোকে আছিলে সেই ষ্টেটাছত তেওঁলোকে শান্ত নহয় কিনে নিজকে আকৌ আগলৈ আগুৱাই যাব বিচাৰে আৰু সেইকাৰণে কৈছে যে মুক্ত সমাজত সামাজিক পৰিৱৰ্তনৰ গতিটো অলপ বেছি দ্ৰুতভাৱে হয় সো এইখিনি আছিলে আমাৰ কি বৈশিষ্ট্য সামাজিক পৰিৱৰ্তনৰ সামাজিক গতিশীলতাৰ নেক্সট আছে আমাৰ সামাজিক পৰিৱৰ্তনৰ প্ৰকাৰ সো সামাজিক পৰিৱৰ্তনৰ প্ৰকাৰ বুলি ক'লে আমাৰ বহুতটা আছে তথাপিতো আমাৰ সমাজ দৰ্শনিক পিটিৰিন এ চৰ্বিনে আৰু কিছুমান অন্যান্য দাৰ্শনিকে সামাজিক যিটো আমাৰ গতিশীলতা আছে সেই সামাজিক গতিশীলতাটো দুই ভাগত ভাগ কৰিছে সো প্ৰথমটো হৈছে আমাৰ আনুভূমিক গতিশীলতা আৰু দুই নম্বৰটো হৈছে আমাৰ উলম্ব গতিশীলতা সো যেটো আমাৰ আনুভূমিক গতিশীলতা হৈছে যে যেতিয়া কোনো একেটা শ্ৰেণী বা প্ৰস্থিতি সম্পন্ন শ্ৰেণীৰ ভিতৰতে থাকি এটা বৃত্তিৰ পৰা আন এটা বৃত্তিলৈ গতি কৰে তেতিয়াই আমি সেইখিনি পৰ্যায়ক কওঁ আমি আনুভূমিক গতিশীলতা যাক আমি হৰাইজেণ্টেল মবিলিটি বুলিও কওঁ মানে হৰাইজেণ্টেল মবিলিটি হৈছে যে এটা শ্ৰেণীতে থাকি এটা বৃত্তিৰ পৰা আন এটা বৃত্তিলৈহে তেওঁলোকে কি হয় ধাৱবান হয় বা গতি কৰে তেওঁলোকৰ যিটো মৰ্যাদা তেওঁলোকৰ যিটো প্ৰস্থিতি সেইটো কিন্তু একেই থাকে খালি তেওঁলোকে এটা বৃত্তিৰ পৰা আন এটা বৃত্তিলৈহে গতি কৰে যেনেদৰে আমাৰ কেতিয়াবা কি হয় এজন যেতিয়া প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ এজনে যেতিয়া এখন কলেজ বা মহাবিদ্যালয় এখনত যেতিয়া নিযুক্তি পায় তেতিয়া তেওঁৰ কি হয় তেওঁৰ বৃত্তিটোহে চেঞ্জ হয় কিন্তু তেওঁৰ যিটো ষ্টেটাছ তেওঁৰ যিটো প্ৰস্থিতি সেইটো কিন্তু তেওঁৰ একেই থাকে বা তেওঁৰ যিখিনি শ্ৰেণী বুলি আমি যিটো কওঁ তেওঁ একেটা শ্ৰেণীতে আছে তেওঁ কোনো ওপৰলৈও যোৱা নাই তেওঁ কোনো তললৈও যোৱা নাই মানে উচ্চ শ্ৰেণীলৈ গতি কৰা নাই বা তেওঁ নিম্ন শ্ৰেণীলৈ গতি কৰা নাই খালি তেওঁ সমান প্ৰস্থিতিতে আছে খালি তেওঁ বৃত্তিটো এটা বৃত্তিৰ পৰা আন এটা বৃত্তিলৈহে তেওঁ গতি কৰিছে সেইকাৰণে সেইটোক আমি কওঁ আনুভূমিক গতিশীলতা আৰু কেতিয়াবা আমি দেখো যে এজন চিকিৎসকে যে তেওঁ চৰকাৰী চিকিৎসালয়ত কাম কৰি আছিলে হঠাতে তেওঁ কিবা কাৰণে তেওঁ কোনোবা এটা ব্যক্তিগত খণ্ডত বা ব্যক্তিগত কোনোবা এটা উদ্যোগত তেওঁ চিকিৎসক হিচাপে যাব লগা হ'ল তো সেনেকুৱা সময়তো তেওঁ ব্যক্তিগত কিছুমান নিজা স্বাৰ্থত তেওঁ যদি ব্যক্তিগতভাৱে তেওঁ চিকিৎসা প্ৰদান কৰিব লগা হয় তেতিয়াও আমি কওঁ যে তেওঁৰ বৃত্তিটোহে এইফালৰ পৰা অলপ সেইফালে গৈছে কিন্তু তেওঁৰ যিটো প্ৰস্থিতি সেইটো তাৰ সমানেই হৈ আছে ইয়াতো কোনো উচ্চ বা নিজ শ্ৰেণীলৈ তেওঁ গতি কৰা নাই নেক্সটটো হৈছে আমাৰ উলম্ব গতিশীলতা উলম্ব গতিশীলতাটোত কি হয় কোনো এজন ব্যক্তি বা দলে উচ্চ সামাজিক প্ৰস্থিতিৰ পৰা নিম্ন প্ৰস্থিতিলৈ আৰু গতি কৰে বা আমি কওঁ যে কেতিয়াবা নিম্ন প্ৰস্থিতিৰ পৰা উচ্চ প্ৰস্থিতিলৈ যদি গতি কৰে তাক আমি উলম্ব গতিশীলতা বুলি কওঁ তো ইয়াতে হ'ব যে এজন ব্যক্তি বা দলে তেওঁৰ যিটো ষ্টেটাছ তেওঁৰ যিটো প্ৰস্থিতি সেইটো কেতিয়াবা তেওঁ
উচ্চৰ পৰা নিম্নলৈ গতি কৰিব পাৰে বা কেতিয়াবা নিম্নৰ পৰা উচ্চলৈ গতি কৰাটোক আমি কওঁ উলম্ব গতিশীলতা যেটো আমি ভাৰ্টিকেল বুলি কওঁ আমি যেটো ভাৰ্টিকেল আৰু আনুভূমিক বুলি ক'লে আমি সমান এটা প্লেছত আমি যেতিয়া কওঁ হেতু হ'ব আমাৰ আনুভূমিক গতিশীলতা আৰু উলম্ব হলে আমাৰ দীঘলীয়াকে তলতো হ'ব পাৰে ওপৰতো হ'ব পাৰে সো হেনেকে আমাৰ উলম্ব গতিশীলতাটো আমি খুব সুন্দৰকে দুটা আমি দুই ধৰণে ক'ব পাৰো যেনেকে আমি ঊৰ্ধ্বমুখী গতিশীলতা বুলি ক'ব লগা হয় যদি তেতিয়া আমি কম যে যেটুক আমি ওপৰলৈ যায় তাক আমি ঊৰ্ধ্ব গতিশীলতা বুলি কওঁ ঊৰ্ধ্বমুখী গতিশীলতা বুলি কওঁ যাক আমি এসেন্ডিং মোবিলিটি বুলি কওঁ বা আপৱাৰ্ড মোবিলিটি বুলি কওঁ সো ইয়াতে কৈছে যে কোনো এজন ব্যক্তিয়ে নিজৰ কিছুমান নিজৰ যেটো যোগ্যতা নিজৰ সক্ষমতা নিজৰ যেটো অভিজ্ঞতা বা নিজৰ দক্ষতা বা নিজৰ যেটো উচ্চ শিক্ষাৰ দ্বাৰা তেওঁ কি হ'ব পাৰে কেতিয়াবা নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ গতি কৰিব পাৰে আৰু তেতিয়া তেওঁৰ সেই যেটো গতিশীলতাটো তেওঁৰ যেটো প্ৰস্থিতিৰ গতিশীলতা তেওঁৰ যেটো শ্ৰেণীৰ যেটো গতিশীলতা তাক আমি কওঁ ঊৰ্ধ্বমুখী গতিশীলতা সো এখিনি সময়ত কি হয় এজন ব্যক্তিয়ে কমপ্লিট নিজৰ বা এজন দলে নিজৰ দক্ষতা নিজৰ যোগ্যতাৰ ওপৰতহে তেওঁ কমপ্লিট নিজৰ ওপৰত তেওঁৰ ইমান বিশ্বাস আছে বা তেওঁৰ ইমান দক্ষতা আছে বা তেওঁৰ সব ফালৰ পৰা তেওঁ কাৰিকৰী হওক তেওঁ সব ফালৰ পৰা তেওঁৰ যেটো যোগ্যতা আছে তেওঁ তেতিয়া নিজৰ যেটো বৃত্তি বা নিজৰ যেটো সামাজিক স্তৰ তেওঁ হেতু নিম্নৰ পৰা উচ্চলৈ যদি গতি কৰে তেতিয়া হেতু কম আমি ঊৰ্ধ্বমুখী গতিশীলতা যেনে আমি ক'ব পাৰো যে এজন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে তেওঁ যেতিয়া নিজৰ যিকোন ধৰণৰ দক্ষতা তেওঁ নিশ্চয় পিছলৈ তেওঁ PhD কৰিলে বা তেওঁ বহুত ধৰণৰ ৰিসাৰ্চ পাৰপাছত তেওঁ যদি জড়িত হৈ থাকে আৰু এনেদৰে তেওঁ যদি যোগ্যতা বঢ়াই গৈ থাকে তেওঁ যদি শ্ৰেণীৰ অৰ্হতা বঢ়াই গৈ থাকে তাৰ পিছত তেওঁ যদি খুব সোনকালে যদি এখন বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি হ'ব পাৰে তেতিয়া আমি ক'ব পাৰো যে সেই শিক্ষকজনৰ সামাজিক গতিশীলতা নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰিছে তেওঁৰ সকলো বস্তুৱে গতি কৰিব তেওঁৰ শ্ৰেণী গতি কৰিব তেওঁৰ প্ৰস্থিতি গতি কৰিব আৰু হেনুকা ধৰণৰ গতিশীলতাক আমি কওঁ ঊৰ্ধ্বমুখী গতিশীলতা ঠিক তেনেদৰে তাৰ উলটাটো হ'ব আমাৰ অধমুখী গতিশীলতা যাক আমি ডিসেন্ডিং মোবিলিটি বুলি কওঁ বা আমি ডাউনৱাৰ্ড মোবিলিটি বুলি কওঁ সো ইয়াতে কি হ'ব সেম একে কথা তেওঁ উচ্চ জাতি বা প্ৰস্থিতি সম্পন্ন ব্যক্তি এজনে যদি নিজৰ দক্ষতাৰ অভাৱ এইজন ব্যক্তিৰ আকৌ দক্ষতাৰ অভাৱৰ কথা কোৱা হৈছে কাৰণ তেওঁৰ দক্ষতা নাথাকিব পাৰে দক্ষতাৰ অভাৱ বা যিকোনো ধৰণৰ দুৰ্যোগ যিকোনো ধৰণৰ যুদ্ধ বিগ্ৰহ আক্ৰমণ বা যিকোনো ধৰণৰ অপজয় বা যিকোনো ধৰণৰ আৰ্থ সামাজিক কাৰণত যদি তেওঁ উচ্চ জাতি বা উচ্চ প্ৰস্থিতিৰ পৰা নিম্ন স্তৰলৈ গতি কৰিব লগা হয় তেতিয়া তেওঁক আমি কওঁ অধমুখী গতিশীলতা তো উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে যিকোনো কাৰণত যদি এজন ব্যক্তিয়ে নিজৰ যিকোনো এটা দক্ষতাৰ বা তেওঁৰ যিকোনো অপজহৰ কাৰণে তেওঁ যদি কোনো এটা ধুনিয়াকে এটা সমাজত যদি ওপৰৰ স্তৰত আছিল তেওঁ যদি অপজহ বা তেওঁৰ যিকোনো আৰ্থসামাজিক কাৰণত যদি নিম্ন স্তৰলৈ আহিব লগা হয় তেতিয়াই তেওঁক আমি কওঁ তেওঁৰ গতিশীলতাটো অধমুখী হৈছে বা তেওঁৰ ডাউনফল হৈছে তেওঁৰ সামাজিক মোবিলিটিটো কি হৈছে ডাউনৱাৰ্ডৰ ফালে গৈছে বা ডাউনৱাৰ্ড মুভমেন্ট হৈছে সো এখিনি হৈছিলে আমাৰ সামাজিক পৰিৱৰ্তনৰ প্ৰকাৰ নেক্সট হৈছে আমাৰ উপাদানসমূহ যে আমাৰ কাৰণসমূহ বুলিও আমি ক'ব পাৰো যে সামাজিক গতিশীলতাত কেনেকুৱা ধৰণৰ উপাদানে কাম কৰিব বা কেনেকুৱা ধৰণৰ আমাৰ ইয়াতে ফ্যাক্টৰছ থাকিব কেনেকুৱা ধৰণৰ আমাৰ কজেছ থাকিব যাৰ কাৰণে সামাজিক গতিশীলতাটো হৈছে সো প্ৰথমতে আমাৰ ইয়াতে আছে বিদ্যালয় যে স্কুল বুলি যেটো আমি কওঁ যে কৈছে যে বিদ্যালয় এখন সামাজিক গতিশীলতাটোত খুব বেছিকৈ তেওঁলোকে অৰিহণা যোগাইছে কাৰণ কিয় এখন বিদ্যালয়ত সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী আহে সকলো ধৰণৰ
সকলো ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে ইয়াতে লোক আহে শিশু আহে আৰু তেওঁলোকে সকলোৱে আহি ইয়াতে লগ হয় আৰু তেওঁলোকৰ এই বিদ্যালয়খনে তেওঁলোকক বহুত ধৰণৰ তেওঁলোকক আশা দিয়ে বা তেওঁলোকে ইয়াতে আহি যেতিয়া শিক্ষা লাভ কৰে তেওঁ যেনেকুৱা ধৰণৰ নিম্ন শ্ৰেণীয়ে হওক উচ্চ শ্ৰেণীয়ে হওক চবেই একেধৰণে শিক্ষা লাভ কৰে আৰু তেওঁলোকে নিজৰ জীৱনত যিকোনো ধৰণে এজন সুনাগৰিক হ'বলৈ যেতিয়া শিক্ষা দিয়া হয় বা তেওঁলোকে ভাল এটা বৃত্তিত অধিকাৰী হ'ব পাৰে যি ধৰণৰ বৃত্তি হওক অভিযন্তা হওক উকিল হওক চিকিৎসক হওক শিক্ষক হওক সকলো ধৰণৰ বৃত্তিলৈ ধাৱমান হোৱাত আমাৰ বিদ্যালয় এখনে সহায় কৰে তো সেইকাৰণে কৈছে যে বিদ্যালয়ৰ যিখিনি শিক্ষা সেইখিনি কি কৰে এজন ব্যক্তিক তেওঁৰ স্তৰৰ পৰা তেওঁ সদায় ওপৰলৈ গতি কৰায় তেওঁ সদায় সামাজিক গতিশীলতাত সহায় কৰে তো তেওঁ নিজে যেনেকুৱা ধৰণৰ তেওঁ নিম্ন শ্ৰেণীৰ পৰা আহিছিল যদিও তেওঁ যদি যেতিয়া উচিত শিক্ষা পায় বা তেওঁ সকলো ধৰণৰ যেতিয়া অলৰাউণ্ড ডেভেলপমেণ্ট হৈ উঠিব তেতিয়া তেওঁ নিজৰ প্ৰস্থিতি তেওঁ স্থিৰ কৰি ল'ব পাৰিব তেওঁ তেতিয়া নিজকে এখন সমাজত এটা উচ্চ পৰিস্থিতিত তেওঁ কি কৰিব নিজকে খাপ খুৱাব পাৰিব সেইকাৰণে কৈছে বিদ্যালয়ৰ অৱদান ইয়াতে বহুত তাৰোপৰি বিদ্যালয়ে আৰু এটা কাম কৰে যে আমাৰ যিখিনি পুৰণিকলীয়া আমাৰ যিখিনি ৰীতি নীতি আছে বা আমাৰ যিখিনি পুৰণি সংস্কাৰ আছে সেই সকলোবোৰ সংস্কাৰক যেতিয়া তেওঁলোকে পলিশ কৰি বা তেওঁলোকক যেতিয়া সেইখিনি বস্তুৰ পৰিৱৰ্তে নতুন সমাজ সংস্কৰণ বা নতুন এখন সংস্কৃতিলৈ তেওঁলোকে কি কৰে বিদ্যালয় এখনে শিশুবিলাকক ধাৱমান কৰাই দিয়ে তো তেওঁলোকে পুৰণিকলীয়া মনোভাৱ বাদ দি তেওঁ নতুনৰ যিখিনি মনোভাৱ ধাৰণা তেওঁলোকে খুব সোনকালে গ্ৰহণ কৰিব পাৰে তো এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ে এটা কাৰণ হয় য'ত আমাক সামাজিক গতিশীলতাত সহায় কৰিছে নেক্সট হৈছে আমাৰ জীৱিকা বুলি ক'লে আমি কওঁ যিটো আমি বৃত্তি বুলি কওঁ যে আমাৰ যিমান এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা শিল্প কলা এই সকলোবিলাকৰ যেতিয়া আমাৰ উন্নতি হৈছে আৰু এইবিলাকৰ যেতিয়া উন্নতি হ'ল আৰু ইয়াৰ উন্নতিৰ ফলত লাহে লাহে আমাৰ এই উন্নতিশীলে আমাক বহুত ধৰণৰ বৃত্তি মুকলি কৰি দিছে বা বহুত ধৰণৰ জীৱিকাৰ সহায় কৰি দিছে আৰু যেতিয়াই এই সুন্দৰ জীৱিকাবিলাকৰ উপভোগ কৰিবৰ কাৰণে বহুত ধৰণৰ ব্যক্তি যেতিয়া তেওঁলোকে তাতে নিয়োজিত হয় তো তেওঁলোকে অটোমেটিক তেওঁলোকে কি হ'ব এটা সুন্দৰ পৰ্যায়ত গতি কৰিব পাৰিব তেওঁলোকৰ সকলো ধৰণৰ আৰ্থিকভাৱেও তেওঁলোকে ষ্টেটাছৰ ফালৰ পৰা তেওঁলোকে নিজক এটা জেগাত তেওঁলোকে খাপ খুৱাব পাৰিব সেইকাৰণে কৈছে জীৱিকা যেতিয়া আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাই যেতিয়া জীৱিকা মুকলি কৰি দিছে শিল্প কলা সংস্কৃতি এইবিলাকে যেতিয়া আমাক জীৱিকা মুকলি কৰি দিছে যিমানে জীৱিকা বহল হৈ পৰিব সিমানে আমাৰ ব্যক্তিবিলাকে সেইবোৰত নিয়োজিত হৈ তেওঁলোকে নিজৰ শ্ৰেণী আপৱাৰ্ড কৰিব পাৰিব বা নিজকে ষ্টেটাছত লগ খুৱাব পাৰিব নেক্সট হৈছে সম্পত্তি আহৰণকাৰী সংগঠন তো আমি ইয়াতে গম পাওঁ যে বহুত ধৰণৰ এনেকুৱা সংগঠন সম্পত্তি আহৰণকাৰী কিছুমান সংগঠন আছে যোনে কি কৰে বহুত ধৰণৰ উদ্যোগ গঠন কৰিছে বহুত ধৰণৰ তেওঁলোকে বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত কিছুমান তেওঁলোকে কল কাৰখানা নিৰ্মাণ কৰিছে বা সেইবোৰত বহুত ধৰণৰ চাইণ্টিফিক বৈজ্ঞানিকভাৱে তেওঁলোকে কিছুমান অস্ত্ৰ শস্ত্ৰ বনাইছে বা বহুত ধৰণৰ যাতায়াতৰ সুব্যৱস্থা কৰিছে বা কৃষি কাৰ্যত দৰকাৰী হোৱা যিবোৰ আমাৰ যন্ত্ৰপাতি আছে বৈজ্ঞানিকভাৱে উন্নত কৰাইছে সো এইবোৰ যেতিয়া তেওঁলোকে উন্নত কৰাইছে সেইবিলাকৰ দ্বাৰা কি হৈছে আমাৰ কৃষি প্ৰণালীটো খুব সুন্দৰ হৈছে বা আমাৰ উদ্যোগীকৰণ খুব সুন্দৰ হৈছে যাৰ কাৰণে আমাৰ কি হৈছে মানুহবিলাকৰ আৰ্থ-সামাজিক অৱস্থাও বহুত ভাল হ'বলৈ ধৰিছে ইয়াতেতো বহুত ব্যক্তি নিয়োজিত হৈ আছে তেওঁলোকে তাৰ পৰা জীৱিকা পাবই তাৰোপৰি যিবোৰ আমাৰ সংগঠন আছে এই সংগঠনবিলাকে খুব সুন্দৰকৈ কৃষি প্ৰণালীয়ে হওক নগৰীকৰণে হওক উদ্যোগীকৰণে হওক সকলোবোৰ খুব বৈজ্ঞানিকভাৱে কৰি তেওঁলোকৰ কি হৈছে আৰ্থ-সামাজিক যিটো ষ্টেটাছ তেওঁলোকৰ ইকনমিক ষ্টেটাছটো খুব ভাল কৰি লৈছে তো তেওঁলোকে সেইটো কাৰণেও আমাৰ কি হয় সামাজিক গতিশীলতাটো হয়
কাৰণ ইয়াতে আমাৰ সামাজিক গতিশীলতাটো খুব দ্ৰুতভাৱে হ'ব কাৰণ যিহেতু এওঁলোকে আৰ্থ সামাজিকভাৱে উন্নত হৈ উঠিছে নেক্সট আছে আমাৰ কিছুমান ধৰ্মানুষ্ঠান ধৰ্মানুষ্ঠানবিলাকত আমাৰ কি হয় সকলোবোৰ ধৰ্মানুষ্ঠানত আমাৰ কিছুমান আমাৰ জাতি চাই বা তেওঁলোকৰ শ্ৰেণী চাই কেনে তেওঁলোকে ওপৰৰ খাপ পায় নিজা ধৰণৰ যিখিনি তেওঁলোকৰ আগৰ পৰা যিখিনি প্ৰস্থিতি আছিলে বা পূৰ্বপুৰুষৰ পৰা যিখিনি প্ৰস্থিতি আছিলে বা তেওঁলোকে সকলো ধৰণৰ এটা উচ্চ স্থান পায় কিন্তু কেতিয়াবা কি হয় এই তেওঁৰ কিছুমান বেয়া কৰ্মৰ ফলত তেওঁৰ কেতিয়াবা অপজৰ ফলতো কেতিয়াবা তেওঁৰ কিন্তু সেই উচ্চ স্থানৰ পৰা তেওঁ কিন্তু নিম্ন স্থানলৈ তেওঁ কেতিয়াবা গতি কৰিব লগা হয় তেতিয়াও কিন্তু কি হয় সেইটো আমাৰ সামাজিক গতিশীলতাৰ কাৰণ হৈ পৰে তেওঁৰ নিজৰ কৰ্মৰ ফলত বা তেওঁৰ নিজৰ উপজহৰ ফলত নেক্সট আছে আমাৰ ৰাজনৈতিক সন্থাবিলাকেও তেওঁলোকৰ যিখিনি প্ৰভাৱ তেওঁলোকৰ যিখিনি প্ৰভাৱ বুলি কওঁ প্ৰভাৱশীল ৰাজনৈতিক সংগঠনবিলাকৰ যিখিনি অৱদান আছে বা তেওঁলোকৰ যিখিনি প্ৰভাৱ আছে সেই শক্তিশালী যিখিনি ৰাজনৈতিক সন্থা আছে তেওঁলোকৰ ফলতো কিন্তু কেতিয়াবা কি হয় কিছুমান চাকৰি তেওঁলোকে কিছুমান চাকৰি বা কৰ্মত তেওঁলোকৰ প্ৰভাৱৰ ফলত কিছুমান ভাল চাকৰিলৈ এজন ব্যক্তিয়ে গতি কৰিব পাৰে বা এজন ব্যক্তিয়ে এটা ভাল কৰ্মত নিয়োজিত হ'ব পাৰে তেতিয়া সেইটো তেওঁলোকৰ তেওঁৰ উচ্চ শ্ৰেণীলৈ গতি কৰিলে এনেকুৱা আকৌ কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এটা ৰাজনৈতিক সংস্থাৰ বা ৰাজনৈতিক পলিটিকেল অৰ্গেনাইজেশ্যনত তেওঁৰ নিজৰ কিছুমান বেয়া কৰ্মৰ ফলত বা তেওঁৰ যিকোনো ধৰণৰ অসুবিধাৰ ফলত বা তেওঁ যদি ৰাইজৰ হকে নাথাকে তেতিয়াও তেওঁৰ কিন্তু কি হয় কেতিয়াবা তেওঁৰ ডাউনফল হয় তেওঁ কেতিয়াবা উচ্চ শ্ৰেণীৰ পৰা তেওঁ কিন্তু হঠাতে তেওঁ নিম্ন শ্ৰেণীলৈও তেওঁ কেতিয়াবা নামি আহিব লগা হয় নেক্সট আছে আমাৰ পৰিয়াল বুলি ক'লে আমি সকলোৱে জানো যে আমাৰ যিবোৰ আমাৰ পৰিয়ালবিলাকে আমাৰ শিশুসকলক খুব সুন্দৰকৈ শিক্ষা দিবৰ কাৰণে প্ৰশিক্ষণ দিবৰ কাৰণে তেওঁলোকে কি হয় ভাল সন্থাবিলাকত ভাল বিদ্যালয়বিলাকত শিশুবিলাকক পঢ়ুৱাবলৈ আনে বা যেতিয়া সেনেকে ধৰণে শিশুবিলাকক ভাল প্ৰশিক্ষণ দিবৰ কাৰণে বা পঢ়াবলৈ কাৰণে আনে তো নিজৰ যিখিনি তেওঁলোকে পিতৃ মাতৃ উভয়ে নিজেও আত্মনিয়োজক হৈ পৰে কাৰণ তেওঁলোকে নিজেও কোনোবা এটা সন্থাত বা কোনোবা এটা বৃত্তিত তেওঁলোকে নিয়োজিত হৈ পৰে যাৰ কাৰণে সেই পৰিয়ালবিলাক কেতিয়াবা খুব নিউক্লিয়াৰ ফেমিলিলৈ গতি কৰিব লগা হয় বা কেতিয়াবা তেওঁলোকে কিছুমান বেলেগ ধৰণৰ উচ্চ আকাংক্ষালৈ তেওঁলোকে যাব লগা হয় বা পৰিয়ালৰ যিখিনি আমাৰ অৱদান আছে সেই অৱদানৰ ফলত শিশুবিলাকে নিজৰ ষ্টেটাছ নিজৰ যিখিনি পৰিয়ালৰ যিখিনি অৱদান আছে তাৰ ফলত তেওঁলোকে নিজৰ যিখিনি যোগ্যতা আছে দৰ্শতা আছে সেইখিনি আৰু ওপৰলৈ গতি কৰাব পাৰে আৰু ঠিক তেনেদৰে এখন যিখন পৰিয়াল আছে সেই পৰিয়ালখনলৈ বেলেগ এডোখৰ ঠাইলৈ যাব লগা হ'ব পাৰে বা তাৰে যিখিনি সমাজ সংস্কাৰ তেওঁলোকে কি কৰিব লাগে গ্ৰহণ কৰিব লগা হয় আৰু এনেকুৱা ধৰণেও তেওঁলোকৰ যিটো সামাজিক যিটো গতিশীলতাটো তেওঁলোকৰ প্ৰভাৱ পৰে নেক্সট আছে আমাৰ বিবাহ বিবাহৰ ফলত কি হয় কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে উচ্চ শ্ৰেণীৰ ব্যক্তি এজনে নিম্ন শ্ৰেণীৰ ছোৱালী এজনীক যেতিয়া বিয়া কৰাব লগা হয় তেতিয়াও কি হয় সেই নিম্ন শ্ৰেণীৰ ছোৱালীজনীয়ে যেতিয়া নিজৰ স্বামীৰ উচ্চ শ্ৰেণীলৈ তেওঁ গতি কৰা হয় তেওঁৰ সকলো ধৰণৰ প্ৰস্থিতি তেওঁৰ গতি কৰা হয় এনেকে আমাৰ কেতিয়াবা বিবাহৰ ফলতো আমাৰ নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ গতি কৰা হয় বা কেতিয়াবা কি হয় কোনোবা উচ্চ শ্ৰেণীৰ ছোৱালীয়ে যদি নিম্ন শ্ৰেণীৰ ল'ৰালৈকে যদি বিয়া হ'ব লগা হয় তেতিয়াও কিন্তু তেওঁৰ যিটো গতিশীলতাটো সেইটো ডাউনৰ ফালে আহে বা তেওঁৰ প্ৰস্থিতি তেওঁৰ শ্ৰেণীটো ডাউনৰ ফালে আহা বুলি আমাৰ কোৱা যায় সেইকাৰণে বিবাহো এটা উপাদান বুলি ধৰা হয়
নেক্সট হৈছে ভাগ্য বলত সো ভাগ্য বলত বুলি আমি যেতিয়া কওঁ তেতিয়া আমি কওঁ যে হয় কেতিয়াবা আমি এনেকুৱাও দেখো যে কিছুমান ব্যক্তিয়ে ভাগ্যৰ বলতো খুব নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ গতি কৰা আমি দেখিছোঁ বা কেতিয়াবা কি হয় খুব উচ্চ শ্ৰেণী বা উচ্চ পৰিস্থিতি সম্পন্ন ব্যক্তি এজনেও তেওঁৰ ভাগ্যৰ দুখতে হওক তেওঁ কি হ'ব পাৰে নিম্ন শ্ৰেণীলৈ তেওঁ গতি কৰে বা নিম্ন পৰিস্থিতিলৈ তেওঁ গতি কৰা আমি প্ৰায়ে দেখোঁ সো এইকেইটা আমাৰ প্ৰায় আমাৰ হয় আৰু এটা আছে আমাৰ জনসংখ্যা বৃদ্ধি সো আমি প্ৰায়ে জানো যে যেতিয়াই কোনো এখন সমাজত জনসংখ্যা বৃদ্ধি হ'ব তেতিয়াই কি হয় ইয়াতে কিন্তু সকলোবোৰ বস্তুৱে খেলি মেলি হয় সো জনসংখ্যা বৃদ্ধি এটা ইয়াৰ কাৰণ জনসংখ্যাৰ বৃদ্ধিৰ ফলত আমাৰ সমাজৰ যিটো গতিশীলতা প্ৰায়ে কিন্তু সি ডাউনৱাৰ্ডৰ ফালে হয় আৰু ইয়াৰ যিটো আমাৰ গতিশীলতা সি মন্থৰ হৈ যায় কাৰণ জনসংখ্যাৰ বৃদ্ধিও ইয়াৰ এটা কাৰণ তাৰোপৰি আছে আমাৰ আৰ্থসামাজিক কাৰণ যেতিয়াই আমাৰ আৰ্থিকভাৱে যদি এখন সমাজ আৰ্থিকভাৱে যদি ষ্টেবল বা আৰ্থিকভাৱে যদি সি টনকিয়াল হৈ পৰে তেতিয়া নিশ্চয় সামাজিক গতিশীলতাটো সদায় আপৱাৰ্ড মুভমেণ্টৰ ফালে যাব কাৰণ মানে সমাজৰ গতিশীলতাটো উন্নতিৰ দিশত আগবাঢ়িব আৰু যদি আৰ্থসামাজিক ষ্টেটাছ বা আৰ্থসামাজিক স্থিতি যদি তেওঁৰ বেয়া হয় সমাজখনৰ বা দেশখনৰ তেতিয়াহ'লে অট'মেটিকেলি সেইখন সমাজৰ কি হ'ব যিখিনি আমাৰ সামাজিক গতিশীলতা আছে সেইখিনি ডাউনফল হ'ব বা আমাৰ অৱনমিত হ'ব সো সেইকাৰণে কৈছে যে আৰ্থসামাজিকো এটা ইয়াৰ কাৰণ হ'ব পাৰে নেক্সট আছে আমাৰ সামাজিক গতিশীলতাৰ গুৰুত্ব সো আমি ইয়াতে আগতেই কৈছোঁ যে সামাজিক গতিশীলতাটো কিন্তু সাংঘাতিক ইম্পৰ্টেঞ্চ অফ ছ'চিয়েল মবিলিটি বুলি যদি কওঁ যে যিহেতু আমি বাৰ কৈ আহিছোঁ যে কেতিয়াবা সামাজিক গতিশীলতা তীব্ৰ হয় কেতিয়াবা সামাজিক গতিশীলতাটো কি হয় আমাৰ শ্ল' হৈ যায় বা আমাৰ ধীৰ গতিত হয় যেতিয়াই এনেকুৱা হয় তেতিয়াই আমাৰ কি হয় সেয়া তাৰ ফলত কিন্তু আমি সমাজখনৰ প্ৰকৃতি আমি নিৰ্ধাৰণ কৰিব পাৰোঁ সমাজখনৰ প্ৰকৃতি নিৰ্ধাৰণ আমি তেতিয়াই কৰিব পাৰোঁ যেতিয়াই আমি গম পালোঁ যে সামাজিক গতিশীলতাটো তীব্ৰ হৈছে নে সামাজিক গতিশীলতাটো ধীৰ হৈছে সো সেইকাৰণে কৈছে যে ইয়াৰ সাংঘাতিক গুৰুত্ব কাৰণ এখন সমাজৰ প্ৰকৃতি গম পাবলৈ আমাক সামাজিক গতিশীলতাটো কিন্তু সহায় কৰিছে কাৰণ যেতিয়াই তীব্ৰ হয় তেতিয়াই গম পাম সমাজৰ প্ৰকৃতিটো উচ্চ স্তৰলৈ গৈছে নেক্সট কৈছে যে সামাজিক গতিশীলতাই এজন ব্যক্তিক উদ্যমী কৰি তোলে কাৰণ কিয় কৈছে এজন ব্যক্তিয়ে যেতিয়া গম পাইছে যে তেওঁৰ নিজৰ শিক্ষা দীক্ষা যোগ্যতাৰ দ্বাৰা তেওঁ উচ্চ শ্ৰেণীলৈ গতি কৰিব পাৰে তো নিশ্চয় তেওঁ কি হ'ব উদ্যমী হৈ পৰিব তেওঁ যিকোনো কাম কৰিবলৈ আগ্ৰহী হৈ উঠিব বা তেওঁ খুব এক্টিভ হৈ পৰিব সেইকাৰণে কৈছে সামাজিক গতিশীলতাৰ ফলত এজন ব্যক্তিক উদ্যমী কৰি তোলে নেক্সট কৈছে যে সমাজৰ বিভিন্ন দিশতো উন্নতি হয় সমাজৰ যিমান যি কামবোৰ আছে সকলো কামতে তেওঁলোকে সমানভাৱে তেওঁ উন্নতিশীল হ'ব তেওঁ যিকোনো দিশৰ যিকোনো কাম কৰিবলৈ যিহেতু তেওঁৰ যোগ্যতা আছে যিহেতু তেওঁৰ অৰ্হতা আছে যিহেতু তেওঁ প্ৰগতিশীল মনোভাৱ তেওঁৰ আছে দক্ষতা আছে তেওঁৰ সেইকাৰণে তেওঁ বিভিন্ন দিশত কি হ'ব সমাজৰো উন্নতি হ'ব এজন ব্যক্তিৰ যদি উন্নতি হয় সকলো ফালৰ পৰা তেতিয়াহ'লে নিশ্চয় সেই সমাজখনৰো উন্নতিৰ দিশত আগবাঢ়ে নেক্সট কৈছে যে আমাৰ যিবোৰ পুৰণিকলীয়া আমাৰ যিখিনি পৰম্পৰাগত সংস্কৃতি আছে যিখিনি আমাৰ বংশ মৰ্যাদা আদৰ্শ আছে এইবোৰতো আমাৰ কেতিয়াও কি হয় আমাৰ সদায় এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ হস্তান্তৰ হয় আৰু এইখিনি ইয়াক বিলুপ্তি নোহোৱাকৈ হস্তান্তৰ হোৱাত আমাক সামাজিক গতিশীলতাই সহায় কৰে বুলি কৈছে কাৰণ যিহেতু সামাজিক গতিশীলতাটো আমাৰ খুব সুন্দৰকৈ আমাৰ এটাৰ পৰা আনটোলৈ কি হয় হস্তান্তৰ কৰাত ই সহায় কৰে নেক্সট আছে কৈছে
যে ব্যক্তিগত অৰ্হতা নিপুণতা সক্ষমতা পাৰদৰ্শিতা প্ৰকাশ কৰাটো সহায় কৰে সামাজিক গতিশীলতা এজন ব্যক্তিৰ যিখিনি অৰ্হতা তেওঁৰ যিখিনি নিপুণতা সক্ষমতা সেই সকলোখিনি প্ৰকাশ কৰাত সহায় কৰে কাৰণ সামাজিক গতিশীলতাই তেওঁক স্কোপ দিছে যে তেওঁ কিমান দূৰলৈ আগবাঢ়ি যাব বা তেওঁৰ যিটো আগৰ যিটো তেওঁৰ শ্ৰেণী সেই শ্ৰেণীৰ পৰা বা আগৰ যিটো তেওঁৰ প্ৰস্থিতি সেই প্ৰস্থিতিৰ পৰা তেওঁ ওপৰলৈ যাব পৰা তেওঁৰ যে সক্ষমতা আছে বা তাতে স্কোপ আছে আৰু সেই স্কোপখিনি গম পোৱাৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ যিখিনি পাৰদৰ্শিতা সেইখিনি দেখুৱাবলৈ কেতিয়াও তেওঁ আফচোচ নকৰে বা তেওঁ কেতিয়াও পিছুৱাই নাহে সেইকাৰণে কৈছে সামাজিক গতিশীলতাৰ এইখিনি গুৰুত্ব তাৰোপৰি কৈছে যে মানুহৰ মাজত যিখিনি শান্তি ঐক্য আৰু কল্যাণ এই সকলোবোৰ সাধন কৰি এখন সমাজৰ প্ৰগতি আৰু পৰিৱৰ্তনতো সামাজিক গতিশীলতাই সহায় কৰি আহিছে সো মানুহৰ মাজত যিখিনি মৰম ভাৱ যিখিনি ভাতৃত্ববোধ যিখিনি আমাৰ কল্যাণ এজনে আনজনৰ প্ৰতি যিখিনি কল্যাণ সাধন কৰিব লাগে সকলোখিনি কৰি যিখিনি আমি এখন সমাজৰ যিখিনি লাগতিয়াল বস্তু সেই সকলোখিনি সামাজিক গতিশীলতাৰ দ্বাৰা আমাৰ এখন সমাজ প্ৰগতিশীলৰ ফালে আগবাঢ়ে বা এখন সমাজ পৰিৱৰ্তনশীল হ'ব ধৰে সো এইকাৰণে কৈছে যে সামাজিক গতিশীলতাৰ এইখিনি আমাৰ গুৰুত্ব নেক্সট আহিল আমাৰ শিক্ষা আৰু সামাজিক গতিশীলতা সো আমি ইমানখিনি পঢ়িলো বা আমি ইমানখিনি আলোচনা কৰিলো আমি ইয়াতে গম পালো যে সামাজিক গতিশীলতা কেতিয়াবা ঊৰ্ধ্বমুখী হয় কেতিয়াবা অধমুখী হয় কেতিয়াবা তীব্ৰ হয় কেতিয়াবা শ্লো হয় মানে ধীৰ গতিত হয় আৰু এই সকলোবোৰ সময়ত আমাক বেলেন্স কৰিবৰ কাৰণে আমাক এটাই মাত্ৰ অস্ত্ৰ আছে সেইটো হৈছে কি আমাৰ শিক্ষা সেইকাৰণে কৈছে যে শিক্ষা হ'ল সামাজিক গতিশীলতাৰ আধাৰস্বৰূপ যে শিক্ষাই আমাক সকলোবোৰ ঠাইতে আমাক নিজকে কি কৰিব দিছে বেলেন্স ৰাখিছে বা শিক্ষাই এনেকুৱা এটা বস্তু য'ত আমাক সামাজিক গতিশীলতাত খুব বাৰুকৈ সহায় কৰিছে যে যিখিনি বস্তু আমি ল'ব লাগে যিখিনি বস্তু আমি ইয়াত ধৰি ৰাখিব লাগে তেনেকে আমাৰ যিখিনি আমাৰ শিক্ষাই আমাক যেতিয়া আমি কৈ আছো যে সামাজিক গতিশীলতাত আমাৰ পুৰণি যিখিনি কুভাৱ মনোভাৱ পৰম্পৰাগত যিখিনি আমাৰ জাতিভেদ আমি যিখিনি ভাবো যে উচ্চ নিচ যিখিনি আমি ভাবো এই সকলোবোৰ দূৰ কৰাত কিন্তু আমাক শিক্ষাই সহায় কৰিছে কাৰণ শিক্ষাই আমাক যুক্তি সহকাৰে কৈছে যে কোনখন আমাৰ ৰক্ষণশীল মনোভাৱ আমি কোনবোৰ ৰাখিব লাগে বা কোনবোৰ কুসংস্কাৰ আমি এৰিব লাগে বা সঁচাকৈ এইবোৰ জাতিভেদবোৰ কিমান আমাৰ কাৰণে অপকাৰ বা উচ্চ নিচ যিটো আমাৰ ভাৱ এই সকলোবোৰ দূৰ কৰাত আমাৰ শিক্ষাই সহায় কৰিছে আৰু তাৰ ফলত কি হৈছে সেইবোৰ যেতিয়া দূৰ হোৱাৰ পিছত তেতিয়া আমাৰ এজন ব্যক্তিয়ে নিজৰ যোগ্যতা বা নিজৰ অভিজ্ঞতাৰ ভিত্তিত উপযুক্ত প্ৰস্তুতি লাভ কৰাত সহায় কৰে কিন্তু তাৰ আগতে আমাৰ কেনেকুৱা আছিলে যে আমাৰ যেতিয়া অতীজৰ কথা কওঁ বা আমাৰ যেতিয়া ইংৰাজৰ শাসনৰ আগত আমাৰ মাত্ৰ কিছুমান যেনেকৈ আমাৰ ক্ষুদ্ৰ বৈশ্য আমাৰ ব্ৰাহ্মণ এই তিনিটা জাতিকহে তেওঁলোকে শিক্ষা দিছিলে তেওঁলোকক নিজৰ যোগ্যতাৰ হিচাপে নিজৰ দক্ষতা প্ৰকাশ কৰিবৰ কাৰণে শিক্ষা দিছিল বা তেওঁলোকক শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোকক আগুৱাই লৈ গৈছিল কিন্তু যেতিয়া আমাৰ ইংৰাজৰ শাসনকাল আহিল ঠিক সেইখিনি সময়ৰ পৰা আমাৰ এটা ভীষণভাৱে পৰিৱৰ্তন হ'ল আৰু এই পৰিৱৰ্তনৰ ফলস্বৰূপে আমাৰ সকলো ধৰণৰ মানুহে তেতিয়া কি হ'ব ধৰিলে শিক্ষা লাভ কৰিব ধৰিলে আৰু তেতিয়াই কি হ'ল আমাৰ যিবোৰ উচ্চ নিচ আমাৰ যিবোৰ জাতিভেদ ধাৰণা আমাৰ যিটো আমাৰ কিছুমান কুসংস্কাৰৰ ধাৰণা এইবোৰ নাইকিয়া হ'ব ধৰিছে আৰু তেতিয়াই মানুহে গম পাইছে যে সকলো শ্ৰেণীৰ মানুহে শিক্ষা ল'বৰ কাৰণে কি উপযুক্ত কাৰণ হ'ল সকলো মানুহৰে বুদ্ধি আছে সকলো মানুহে শিক্ষা ল'বৰ কাৰণে উপযুক্ত যদি উপযুক্ত হয় তো তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ ইয়াতে কি কৰা হৈছে তেওঁলোকক চান্স দিয়া হৈছে বা এটা তেওঁলোকক
তেওঁলোক এটা ৰাস্তা দেখুৱাই দিছে যে নিজৰ যোগ্যতা বা অভিজ্ঞতা অনুযায়ী তেওঁলোকে উপযুক্ত এটা প্ৰস্তুতি লাভ কৰিব পাৰে সো শিক্ষা ইয়াতে আমাক সহায় কৰি আহিছে তাৰোপৰি আমাৰ কি হয় আমাৰ যিটো আধুনিক শিক্ষা সম্প্ৰসাৰণে কিছুমান নতুন দৰ্শন কলা সাহিত্য নৃত্য গীত এইবোৰত আমাৰ সম্প্ৰসাৰণে এইবোৰলৈ আগুৱাই গৈ আছে বা নৃত্য গীত আদিত সহায় কৰিছে তাৰোপৰি আমাৰ যিবোৰ কাৰিকৰী বিদ্যা যেনেকে কাৰিকৰী বিদ্যা আমাৰ যেনেকে ইঞ্জিনিয়াৰিং চিকিৎসক উকিল অধ্যাপক আদি যিবোৰ আমাৰ কাৰিকৰী বিদ্যাৰ যোগেদি আমাৰ কি হৈছে সকলোবোৰ কাৰিকৰী বিদ্যাৰ যোগেদি এজন ব্যক্তিয়ে তেওঁ নিজকে ইঞ্জিনিয়াৰ হিচাপে চিকিৎসক হিচাপে উকিল অধ্যাপক শিক্ষক হিচাপে তেওঁ এখন সমাজত তেওঁ প্ৰস্তুতি লাভ কৰিছে তেওঁ এখন সমাজত তেওঁ নিজকে প্ৰতিপন্ন কৰিব পাৰিছে কাৰণ এইবোৰ হ'ল আমাৰ কিন্তু একদম আধুনিক শিক্ষাৰ অৱদান আধুনিক শিক্ষাই এজন ব্যক্তিক নিজৰ প্ৰস্তুতি লাভ কৰাত সহায় কৰিছে সেয়াই কৈছে যে আধুনিক শিক্ষাৰ সম্প্ৰসাৰণে এজন ব্যক্তিয়ে নিজৰ উপযুক্ত প্ৰস্তুতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰোপৰি কৈছে যে যেহেতু মই আগতেও কৈছো যে শিক্ষাই আমাৰ যিখিনি বৈজ্ঞানিক দৃষ্টিভংগীৰ সৃষ্টি কৰে আৰু বৈজ্ঞানিক দৃষ্টিভংগী মানে হ'ল যিখিনি আমি মুক্ত আমি যিখিনি ওপেন মাইণ্ড বুলি কওঁ যিবোৰ আমাৰ ওপেন থিংকিং আমি সকলোবোৰ বস্তু আমি খুব ধুনীয়াকৈ আমি ভাবিব পাৰোঁ বা আমি নতুন ধাৰণা এটাক আমি গ্ৰহণ কৰিব পাৰোঁ বা আমাৰ যিখিনি পুৰণা যিখিনি কুসংস্কাৰ আছে সেইখিনি আমি আঁতৰাব পাৰোঁ আমাৰ যিখিনি আমি কওঁ পবিত্ৰ অপবিত্ৰ বুলি যিখিনি আমি কথা কওঁ সেইখিনিও আমাক আঁতৰাব পাৰি চ' বৈজ্ঞানিক দৃষ্টিভংগীয়ে মানে চাইণ্টিফিক এটিটিউডে এই গোটেইখিনি বস্তু কিন্তু আমাক আঁতৰাই দিছে উচ্চ নিচ ৰক্তৰ শুদ্ধতা অস্পৃশ্যতা এই যিবোৰ আমাৰ অন্ধবিশ্বাস আছে এই সকলোবোৰ অন্ধবিশ্বাস আমাক কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আঁতৰাব পাৰিছোঁ আৰু এই যিটো বৈজ্ঞানিক দৃষ্টিভংগী আমাৰ মাজত জগাই তুলিছে সেইটোৱে হৈছে আমাৰ শিক্ষা কাৰণ শিক্ষাই কৈছে যে উচিত যুক্তিযুক্ততাৰ সহায়ত সকলোকে দেখুৱাই দিছে যে কোনবোৰ আচলতে আমাৰ কাৰণে সেইবোৰ কোনবোৰ অন্ধবিশ্বাস বা কোনবোৰ আমি মনাটো আমাৰ কাৰণে একদম উপযুক্ত নহয় বা আমাৰ কাৰণে উপযোগী নহয় আমি সেইবোৰ অন্ধবিশ্বাস যদি মানি চলো তেতিয়াহ'লে আমাৰ বিপদ অনিবাৰ্য সেয়াহে কৈছে যে বৈজ্ঞানিক দৃষ্টিভংগীৰ সৃষ্টি কৰি আমাক অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে শিক্ষাই সহায় কৰিছে তাৰোপৰি হৈছে যে শিক্ষাৰ সহায়ত আমাৰ এতিয়া নাৰী সমাজে শিক্ষা গ্ৰহণ কৰি আছে আৰু এই শিক্ষাই আৰু নাৰীয়ে যেতিয়া শিক্ষা গ্ৰহণ কৰিব লৈছে তেতিয়াই তেওঁ কি কৰিছে তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে নিজৰ যোগ্যতা অনুসৰি যিকোনো বৃত্তিত তেওঁ চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো বৃত্তিত তেওঁ নিয়োগ হ'ব ধৰিছে তাৰোপৰি যিকোনো ধৰণৰ ৰাজনৈতিক হওক যিকোনো ধৰণৰ অৰ্থনৈতিক হওক যিকোনো ধৰণৰ সামাজিক ধৰ্মীয় আদি সকলো ধৰণৰ যিবোৰ আমাৰ ঠাই আছে সকলো ধৰণৰ ঠাইতে তেওঁলোকে পুৰুষৰ সমানে দায়িত্ব ল'ব পাৰিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে কৰ্তব্য পালন কৰি আহিছে সেইকাৰণে কৈছে যদি শিক্ষা নাথাকিলে হয় যদি প্ৰপাৰ এডুকেশ্যন নাথাকিলে হয় ওমেন এডুকেশ্যন নাথাকিলে হয় তেতিয়াহ'লে কিন্তু আমাৰ নাৰী সমাজ এতিয়াও কি হ'ব লাগিলে হয় তলৰ শ্ৰেণীতে থাকিব লগা হ'লে হয় তেওঁলোকে নিজৰ ষ্টেটাছ বা তেওঁলোকৰ উপযুক্ত যিটো প্ৰস্তুতি সেইটো তেওঁলোকে কেতিয়াও লাভ কৰিব নোৱাৰিলে হয় চ' সেইটো কাৰণে কৈছে যে নাৰীও শিক্ষাৰ যোগেদিহে নিজৰ ষ্টেটাছ পুৰুষৰ সমানে আগুৱাই নিব পাৰিছে আৰু যেতিয়াই নাৰী আগুৱাইছে তেতিয়াই এখন সমাজ উন্নতিৰ শিৰত আগুৱাই আহিছে বুলি আমি জানো চ' শিক্ষা আৰু সামাজিক গতিশীলতাটো ওতঃপ্ৰোতভাৱে জড়িত আৰু শিক্ষাই আমাক সামাজিক গতিশীলতা হোৱাত আমাক বাৰুকৈ সহায় কৰিছে বা অৱদান দি থৈ আহিছে তাৰপিছত এতিয়া আমাৰ এণ্ডিঙলৈ আহিছোঁ আমাৰ প্ৰায় শেষ আমাৰ ইয়াতে আমি এইখিনি ক'ব পাৰোঁ যে আমাৰ ইয়াতে আমি কৈ আহিছোঁ যে কাৰ্ল মাৰ্কছ মেকআইভাৰ ৱেবাৰ জনছন আদি যিবোৰ সমাজ বিজ্ঞানী আছে সেই সমাজ বিজ্ঞানীয়ে কৈছে যে আমাৰ
অৰ্থনৈতিক, ৰাজনৈতিক, বৃত্তিগত, প্ৰস্তুতিগত আদিবোৰ কাৰণতে কি হৈছে আমাৰ সামাজিক গতিশীলতাৰ সৃষ্টি হৈছে। আমাৰ সমাজ এখন গতিশীল হোৱাৰ এইবোৰ এটা কাৰণ। আৰু তেওঁলোকে কৈছে যে এইবোৰ কাৰণতে আমাৰ সমাজখন গতিশীল হৈ আছে। হয় সমাজখন দ্ৰুত হ'ব পাৰে নহ'লে বা মন্থৰ হ'ব পাৰে, কিন্তু এইকেইটা কাৰণতে সমাজ এখন দ্ৰুত বা মন্থৰ হৈ গৈ আছে। কিন্তু ইয়াতে কৈছে যে যেতিয়া এজন ব্যক্তিয়ে হয় তেওঁ নিম্ন শ্ৰেণীত আছিলে বা তেওঁ জন্মগতভাৱে নিম্ন পৰিস্থিতিত আছিলে, তেওঁৰ ষ্টেটাছ ল' আছিলে, তেওঁ জন্মসূত্ৰে বা তেওঁৰ পূৰ্বপুৰুষৰ কৰ্মসূত্ৰে তেওঁলোকে নিম্ন স্থানত আছিলে। কিন্তু যেতিয়া এজন ব্যক্তিয়ে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰে, নিজৰ যেতিয়া দক্ষতা থাকে, নিজৰ যেতিয়া প্ৰপাৰ এডুকেশ্যন থাকে, উপযুক্ত শিক্ষা থাকে, তেতিয়া কোনো এজন ব্যক্তিয়ে তেওঁৰ আগৰ পৰিস্থিতিত থাকিব লগা নহয়। তেওঁ অট'মেটিক তেওঁ নিজৰ উন্নত এখন পৰিস্থিতিত তেওঁ বাস কৰিব পাৰে বা সেইখন উপযুক্ত এখন পৰিস্থিতি তেওঁ লাভ কৰিবলৈ সক্ষম হয়। চ' সেইকাৰণে কৈছে যে এজন ব্যক্তিৰ যেনেকুৱাই নহওক, নিম্ন হওক, উচ্চ হওক, কিন্তু এজন ব্যক্তিয়ে নিজৰ যদি দক্ষতা থাকে তেতিয়াহ'লে তেওঁ ওপৰলৈ যাব। আৰু যদি এনেকুৱা ধৰণৰ কিছুমান কাম যদি এজন ব্যক্তিয়ে যিমান উচ্চ শ্ৰেণীত জন্ম নহওক কিয়, যিমান তেওঁ জাতিগতভাৱে বা ধৰ্ম হিচাপে উচ্চ স্তৰত নাথাকক কিয়, তেওঁৰ যদি দক্ষতা নাই, তেওঁৰ যদি তেওঁৰ যদি মনোভাৱ প্ৰগতিশীল নহয়, তেওঁৰ যদি খুব এলেহুৱা ধৰণৰ হয়, তেওঁ যদি কৰ্মৰ প্ৰতি তেওঁৰ ধাৱবান নহয়, তেওঁ যদি এক্টিভ নহয়, তেতিয়াহ'লে নিশ্চয় তেওঁ যদি আত্মনিৰ্ভৰশীল নহয়, তেতিয়াহ'লে কিন্তু তেওঁ কি হ'ব? ডাউন হ'ব, তেওঁ নিম্ন স্তৰলৈ গতি কৰিব বা তেওঁৰ যিখিনি আৰ্থিকভাৱেও তেওঁ নিম্ন ফালে গতি কৰিব আৰু তেওঁ পৰিস্থিতিগত হিচাপেও তেওঁ নিম্নৰ ফালে কি কৰিব? গতি কৰিব। তাৰপিছত আকৌ আমি আলোচনা কৰিলোঁ যে যিটো আমাৰ সামাজিক গতিশীলতা আছে, এই সামাজিক গতিশীলতাই কি কৰে? এজন ব্যক্তিক উদ্যমী কৰি তোলে, সাহসী কৰি তোলে, তেওঁক আত্মনিৰ্ভৰশীল কৰি তোলে। তেওঁ যে কাম কৰিব পাৰে, তেওঁ যে নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰিব পাৰে, যিটো তেওঁৰ সাহস, যিটো তেওঁৰ আত্মনিৰ্ভৰশীলতা, সেইটো তেওঁক জগাই তোলে। তাৰোপৰি দক্ষতাশীল কৰি তোলে, প্ৰতিভাশীল কৰি তোলে। আৰু এইবোৰ কাৰণতে যেতিয়া এজন ব্যক্তিৰ এই সকলোবোৰ জ্ঞানৰ অধিকাৰী হয়, তেতিয়াহ'লে তেওঁৰ লগতে তেওঁৰ সমাজখনৰো উন্নতি হয় বা আমি কওঁ যে গোটেই দেশখনৰে উন্নতি হয়। এইকাৰণে সামাজিক গতিশীলতাটো সাংঘাতিক ইম্পৰ্টেণ্ট বা সামাজিক গতিশীলতাই এখন সমাজ খুব সুন্দৰকৈ ভালৰ ফালে আগবঢ়াই দিয়ে বা সামাজিক গতিশীলতাই এখন সমাজক নিম্নগামীও কৰি তোলে। সেইকাৰণে সামাজিক গতিশীলতাটো খুবেই ইম্পৰ্টেণ্ট। আৰু এই সামাজিক গতিশীলতাৰ ফলতহে আমি এখন সমাজক চিনি পাওঁ বা এখন সমাজৰ আমি ধাৰণা কৰিব পাৰোঁ যে সেইখন সমাজ কেনে প্ৰকৃতিৰ হয়। নেক্সট, কেতিয়াবা আমি যদিও কৈ আছোঁ যে সামাজিক গতিশীলতাটোৰ আমি ইতিবাচক কিছুমান আমি খুব গুণ ক'লোঁ বা তাৰ আমি গুৰুত্ব ক'লোঁ, কিন্তু কেতিয়াবা আমাৰ হয় যে সামাজিক গতিশীলতাৰ কিছুমান আমি নেতিবাচকো ফল দেখোঁ, মানে আমি নিগেটিভ কিছুমান পইণ্ট দেখা পাওঁ। যেনেকে কি হয়, কেতিয়াবা খুব তীব্ৰ সামাজিক গতিশীলতাৰ ফলত কেতিয়াবা ব্যক্তিৰ মাজত অসন্তুষ্টি প্ৰকাশ পায় বা তেওঁ কেতিয়াবা নিৰাশ হৈ পৰে বা তেওঁ কেতিয়াবা হতাশ হৈ পৰে। তেওঁ নিজৰ কৰ্মৰ প্ৰতি বিশ্বাস হৰুৱাই দিয়ে। কাৰণ যিকোনো কাৰণত তেওঁৰ কেতিয়াবা কেনেকুৱা হয় যে কিছুমান ৰাজনৈতিক প্ৰভাৱৰ ফলত বা কিছুমান পাব নলগা কিছুমান অপচক যদি এজন ব্যক্তি তাতে আহে বা কিছুমান অদ্ভুত ধৰণৰ কামৰ ফলত, অসুবিধাৰ ফলত তেওঁৰ যদি অৰ্থনৈতিক দিশ ডাউনফল হয়, তেতিয়াও কিন্তু এজন ব্যক্তিৰ কি হয়? তেওঁৰ অসন্তুষ্টি হয় বা তেওঁ হতাশাত ভোগে। বা যদি উপযুক্ত শিক্ষাও নাপায়, তেতিয়াও এজন ব্যক্তিৰ কি হয়? তেওঁৰ গতিশীলতাটো কমি আহে বা তাৰ ফলত তেওঁৰ কি হয়? অসন্তুষ্টি প্ৰকাশ হয়। আৰু কেতিয়াবা হয় যে সামাজিক গতিশীলতাটো যদি
যেতিয়া আমাৰ সামাজিক গতিশীলতাই কেতিয়াবা আমাৰ কৰ্মহীনতা বা নিবনুৱা সমস্যাৰো সৃষ্টি কৰা দেখা গৈছে যেতিয়া আমাৰ তেওঁলোকে নিবনুৱা সমস্যাত ভুগিব লগা হয় সামাজিক গতিশীলতাৰ বেয়া প্ৰভাৱৰ ফলতো কেতিয়াবা আৰু এনেকুৱা হয় যে কেতিয়াবা এনেকুৱা ধৰণৰ ফলত যেতিয়া আমাৰ উলম্ব গতিশীলতা আছে সেই গতিশীলতাৰ ফলত কেতিয়াবা নিজৰ স্বামী স্ত্ৰীৰ মাজতো তেওঁলোকৰ প্ৰস্থিতি লৈ বহুত ধৰণৰ হাই কাজিয়া বা বহুত ধৰণৰ তেওঁলোকৰ সমস্যাৰ সৃষ্টি হয় তেওঁলোকৰ শিশুবিলাকৰ ওপৰত প্ৰভাৱ পৰে আনকি কেতিয়াবা তেওঁলোকৰ বিবাহ বিচ্ছেদলৈ তেওঁলোকে যাব লগা হয় আৰু ইয়াৰ ফলত কি হয় তেওঁলোকৰ খুব ষ্টেটাছ মেইনটেইন বা প্ৰস্তুতি পাবৰ কাৰণে যিখিনি তেওঁলোকে কৰ্ম কৰি যিখিনি তেওঁলোকে দক্ষতা পাৰদৰ্শিতা দেখুৱাই আহিছে তাৰ ফলত তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ মতানৈক্য হোৱা আমাৰ পৰিলক্ষিত হৈছে তেতিয়া তেওঁলোকে বিবাহ বিচ্ছেদলৈ তেওঁলোকে যাব লগা হয় তাৰোপৰি আমাৰ যেতিয়া আমাৰ জাতি জনগোষ্ঠীৰ মাজতো কেতিয়াবা আমাৰ এই মাজতো তেওঁলোকে কেতিয়াবা সংঘাত হয় কেতিয়াবা তেওঁলোকৰ মাজত আন্দোলন হয় হত্যা লুণ্ঠন ধৰ্ষণ এইবিলাকৰ ফালেও কেতিয়াবা হয় কাৰণ তেওঁলোকৰ যিখিনি পুৰণিকলীয়া যিখিনি নীতি নিয়ম যিখিনি তেওঁলোকৰ বন্ধ সমাজৰ ভিতৰত তেওঁলোকে আছিল বা তেওঁলোকৰ যিখিনি সামাজিক গতিশীলতা খুব ধীৰ দিশত হৈ আছিলে কিন্তু হঠাতে যদি সেই গতিশীলতাটো তীব্ৰ দিশলৈ গতি কৰে তেতিয়া তেওঁলোকৰ কি হয় তেওঁলোকৰ মাজত নিশ্চয় মতানৈক্য হয় তেওঁলোকৰ ধাৰণাবিলাকৰ মাজত প্ৰভাৱ পৰে বিৰূপ প্ৰভাৱ পৰে বা তেওঁলোকৰ মাজত তেতিয়াই কি হয় সংঘাত হয় কেতিয়াবা এনেকুৱা ধৰণৰ আন্দোলনৰ সৃষ্টি হয় বা এজনে আনজনৰ কোনো কথাত তেওঁলোকে মতানৈক্য হৈ পৰে মতবিৰোধ হয় তেওঁলোকৰ হত্যা লুণ্ঠন এনেকুৱা ধৰণৰ বেয়া কৰ্মলৈও তেওঁলোকে আগুৱাব লগা হয় কাৰণ তেওঁলোকে যিকোনো উপায়ে নিজৰ প্ৰস্থিতিটো তেওঁলোকে উচ্চ শ্ৰেণীলৈ তেওঁলোকে গতি কৰিবৰ কাৰণে যিকোনো বেয়া কৰ্মত তেওঁলোকে লিপ্ত হোৱাও দেখা যায় কেতিয়াবা এনেকুৱা ধৰণৰ আমাৰ এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হয় তো এইকাৰণে কৈছে যে এই গোটেইবোৰ সমস্যাৰ সমাধান হিচাপে আমি সদায় শিক্ষাকে লওঁ কাৰণ শিক্ষাই হৈছে প্ৰধান আহিলা সকলোবোৰ ক্ষেত্ৰতে সামাজিক পৰিৱৰ্তন হওক সামাজিক গতিশীলতা হওক এই সকলোবোৰ ক্ষেত্ৰতে শিক্ষাই হৈছে আমাৰ প্ৰধান আহিলা বুলি আমি সকলোৱে গণ্য কৰোঁ কাৰণ কিয় শিক্ষাই যেতিয়া এজন ব্যক্তি উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব তেতিয়া তেওঁৰ মনোভাৱ তেওঁৰ দৃষ্টিভংগী তেওঁৰ সকলোবোৰ বস্তু তেওঁ যে গ্ৰহণ কৰিব পৰা শক্তি ৰাখিব আৰু নিজকে এটা বেলেন্স কৰি তেওঁ চলাই নিব পাৰিব আৰু সেইকাৰণে কৈছে যে শিক্ষাই এনেকুৱা এটা মাধ্যম যোনে সামাজিক গতিশীলতা হওক সামাজিক পৰিৱৰ্তন হওক সকলো ঠাইতে শিক্ষাই এটা খুব সুন্দৰ এটা স্থান লৈ আছে আৰু এই শিক্ষাৰ জৰিয়তে আমাৰ সকলোবোৰ প্ৰব্লেম বা সকলোবোৰ সমস্যা সমাধান হৈ আছে আগতে আমাৰ শিক্ষাবিলাক আছিলে পৰিয়াল কেন্দ্ৰিক জাতি কেন্দ্ৰিক কিন্তু এতিয়া যেতিয়া আমাৰ আধুনিক শিক্ষা আহি পৰিলে আধুনিক শিক্ষাই কিন্তু আমাৰ শিক্ষাটো পৰিয়াল বা জাতিকেন্দ্ৰিক হৈ নাথাকিল এতিয়া সকলোবোৰ শিক্ষা আমাৰ ব্যক্তিগত শিক্ষা হৈ পৰিছে কাৰণ আমাৰ 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ সকলো শিশুৱে আমাৰ কি হৈছে বিনামূলীয়া শিক্ষা ল'বই লাগিব বা তেওঁলোকে স্কুললৈ যাবই লাগিব তেওঁলোকে বিদ্যালয়ত থাকিবই লাগিব আৰু বিদ্যালয়ৰ যিখিনি শিক্ষা তেওঁলোকে গ্ৰহণ কৰিবই লাগিব এইটো হৈছে আমাৰ আধুনিক শিক্ষাৰ গুৰুত্ব বা আধুনিক শিক্ষাৰ যিখিনি আমাৰ অৱদান কিন্তু তাৰ আগতে আমাৰ কি আছিলে যিবোৰ ৰজা মহাৰাজা যিবোৰ আমাৰ ব্ৰাহ্মণ জাতি যিবোৰ আমাৰ যিখিনি আমাৰ ভাল যিখিনি আমাৰ ক্ষত্ৰিয় বা বৈশ্য জাতি আছিল তেওঁলোককে শিক্ষা দিয়া হৈছিল কিন্তু যিবোৰ আমাৰ হৰিজন সম্প্ৰদায় বুলি কয় বা যিবোৰ আমাৰ অলপ নিম্ন শ্ৰেণীৰ প্ৰাণী আছিল তেওঁলোকক কিন্তু শিক্ষা দিয়াটো তেওঁলোকে উচিত বুলি ভবা নাছিল
কিন্তু যেতিয়াই আমাৰ আধুনিক শিক্ষা আহি পৰিল আধুনিক শিক্ষাই যেতিয়া আমাক সকলো ধৰণৰ শ্ৰেণীকে যেতিয়া শিক্ষাটো বাধ্যতামূলক কৰিলে তেতিয়াই আমাৰ কি হ'ল সকলো ধৰণৰ মানুহে এতিয়া আমাৰ শিক্ষা ল'ব পাৰিছে আৰু আমি ভালকৈ দেখিছোঁ যে এজন হৰিজন সম্প্ৰদায়ৰ ব্যক্তিও যদি নিজৰ পাৰদৰ্শিতা নিজৰ উপযুক্ত শিক্ষাৰে তেওঁ খুব ধুনীয়া এটা স্থান পাইছে বা তেওঁ সমাজত এটা নিজৰ শ্ৰেণী বা নিজৰ এটা প্ৰস্তুতি ল'ব পাৰিছে আৰু সেই হিচাপে সকলোবোৰ মানুহে কি হৈছে সুখী হ'ব পাৰিছে চ' এতিয়া কি হৈছে কোনো ধৰণৰ এনেকুৱা নাই যে মই শিক্ষা গ্ৰহণ কৰিব নোৱাৰোঁ বা মই এনেকুৱা ধৰণৰ কিছুমান বৃত্তিত যাব নোৱাৰোঁ বা এনেকুৱা ধৰণৰ বৃত্তিত মই নিয়োজিত হ'ব নোৱাৰোঁ বুলি এতিয়া কোনো ধৰণৰ কথা নাই চ' যদি উচিত শিক্ষা থাকে উচিত যদি যোগ্যতা থাকে তেওঁ যদি প্ৰতিভাশীল তেওঁ যদি দক্ষতাশীল তো তেওঁলোকে নিশ্চয় নিজৰ উপযুক্ত যিখিনি তেওঁলোকৰ প্ৰস্তুতি বা শ্ৰেণীলৈ তেওঁলোকে ধাৱমান হ'ব পাৰিব বা তেওঁলোকে আগুৱাই যাব পাৰিব চ' ইয়াতে কোনো ধৰণৰ তেওঁলোকৰ সমস্যাই তেওঁলোকক দেখা নিদিয়ে বা তেওঁলোকে এতিয়া কোনো ধৰণৰ তেওঁলোকে অসন্তুষ্টি বা তেওঁলোকে নিৰাশাত ভুগিব লগা নহয় চ' এইখিনি আমাৰ প্ৰায় হ'ল এতিয়া এইখিনি আমাৰ সামাজিক গতিশীলতাৰ আজি আমাৰ ক্লাছটো শ্ৰেণীকোঠাটো শেষ হৈছে আৰু আগলৈ আমাৰ ক্লাছটো কণ্টিনিউ হ'ব ধন্যবাদ